My dear student, মনবিৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ সাহিত্য পাঠৰ পৰা পাঠ নম্বৰ 12 বিষ্ণুপ্ৰসাদ ৰাভা নামৰ গল্পখনৰ প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছো, তোমালোকে চাবা। কি কৈছে? বিষ্ণুপ্ৰসাদ ৰাভা একোটাকৈ বাক্যত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আমি কি কৰিব লাগে? এটা বাক্যত আমি প্ৰশ্নবোৰক উত্তৰ দিব লাগে। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতাকৰ নাম কি? লিখিবা কি? বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতাকৰ নাম হল গোপাল চন্দ্ৰ ৰাভা। খ নম্বৰ, বিষ্ণুপ্ৰসাদে কৰ পৰা প্ৰৱেশিকা পাছ কৰিছিল? লিখিবা, বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ পৰা প্ৰৱেশিকা পাছ কৰিছিল। প্ৰৱেশিকা মানে কি? মেট্ৰিক পৰীক্ষা। কি কোৱা হয়? ইংৰাজীত কি হয়? HSLC হাই স্কুল লিভিং সাৰ্টিফিকেট। আৰু অসমীয়াত কি কোৱা হয়? উচ্চ মাধ্যমিক পৰীক্ষা। আগৰ দিনত কি কৈছিল? আগৰ যুগত কি আছিলে? তোমাৰ আগৰ দিনত মেট্ৰিক পৰীক্ষা পাছ কৰিলে কি কৈছে? বোলে প্ৰৱেশিকা পাছ কৰা বুলি কৈছিল। লিখিবা কি? বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ পৰা প্ৰৱেশিকা পাছ কৰিছিল। নেক্সট চাই থাকিবা, মই চিৰিয়েল লিখি দিছো। চোৱা কি কৈছে? বিষ্ণুপ্ৰসাদে দেশৰ দুখীয়া নিচলাক কিমান ভাল পাইছিল? লিখিবা কি? বিষ্ণুপ্ৰসাদ ৰাভাই দেশৰ দুখীয়া নিচলাক তেওঁৰ নিজ প্ৰাণৰ সমানকৈ ভাল পাইছিল। তাৰমানে বহুত কি ভাল মানুহ আছিলে। কি বোলে? বিষ্ণুপ্ৰসাদ ৰাভাই দেশৰ দুখীয়া নিচলাক, যিবিলাক একেবাৰে দুখীয়া মানুহ আছিলে সমাজৰ, একে চলিব নোৱাৰিছিলে, বিষ্ণুপ্ৰসাদ ৰাভাই দেশৰ দুখীয়া নিচলাক তেওঁৰ নিজ প্ৰাণৰ সমানকৈ ভাল পাইছিল। নেক্সট চোৱা, বিষ্ণুপ্ৰসাদৰ বিষয়ে কওঁতে আৰু বিশেষ এগৰাকী ব্যক্তিৰ কথা ক'ব লাগিব। এই ব্যক্তিগৰাকী কোন? কি লিখিবা? বোলে এই ব্যক্তিগৰাকী হল জ্যোতিপ্ৰসাদ আগৰৱালা। আমি কি বুলি জানো তাক? বোলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি আমি কি যাক জানো বা শুনিছো। বোলে কি এই ব্যক্তিগৰাকী হল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কি কৈছে চোৱা, ১ নম্বৰ, তদুপৰি জ্যোতি বিষ্ণুৰ সান্নিধ্যৰে সাৰ পানী পাই আন এক অসামান্য প্ৰতিভা পত্ৰে পুষ্পে, পুষ্প মানে ফুল, পত্ৰে পুষ্পে বিকশিত হৈছিল। ইয়াত কোনগৰাকী অসাধাৰণ ব্যক্তিৰ কথা কোৱা হৈছে? কি লিখিবা? অসাধাৰণ ব্যক্তিগৰাকী আছিল ডক্টৰ ভূপেন হাজৰিকা। তোমালোকে সকলোৱে তাৰ বিষয়ে পঢ়িছা, জানিছা। কি কৈছে? তেখেতে বহুতো কি গীত মাত ৰচনা কৰি থৈ গৈছে। চমুকৈ উত্তৰ দিয়া। বিষ্ণুপ্ৰসাদৰ পিতৃ কেনেধৰণৰ ব্যক্তি আছিল? কি লিখিবা? বোলে বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আছিল সংগীতৰ প্ৰতি গভীৰ অনুৰাগী। তেওঁ নিজে সংগীতৰ চৰ্চা কৰাৰ লগতে পুতেক বিষ্ণুপ্ৰসাদকো ওস্তাদৰ অধীনত নিচেই সৰুতেই সংগীত শিকিবলৈ দিছিল। নেক্সট চোৱা, তোমালোকে ধুনীয়াকৈ নোট কৰি ৰাখিবা। মই লিখি দিছো গোটেইখিনি। বিষ্ণুপ্ৰসাদে সংস্কৃতিৰ সাধনা কিদৰে কৰিছিল? কেনেকৈ লিখিবা? বোলে বিষ্ণুপ্ৰসাদে গীত, নৃত্য, বাদ্য, অভিনয়, চিত্ৰকলা আদি সংস্কৃতিৰ নানা দিশৰ গভীৰ সাধনাত মগ্ন হৈ আছিল। তেওঁ নিজকে এগৰাকী শিল্পী হিচাপে গঢ়ি তুলিছিল। লগতে তেওঁৰ গীতসমূহে অসমৰ মানুহক নান্দনিক আনন্দ দি আহিছে। নেক্সট, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদৰ মাজত থকা মিলবোৰ কি কি? চোৱা, মই ধুনীয়াকৈ লিখি দিছো। নেকি? জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সাহিত্য জগতলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।
তেখেত দুজনৰ মাজত থকা মিলবোৰ হৈছে দুয়োজনেই গীত, নৃত্য, বাদ্য, অভিনয়, চিত্ৰকলা আদি সংস্কৃতিৰ সাধনা কৰিছিল। 2 নম্বৰ লিখিবা, দেশ আৰু জাতিৰ মংগলেই আছিল দুয়োৰে জীৱনৰ কি মূল মন্ত্ৰ। ঘ নম্বৰ, কি কৰিলে বিষ্ণুপ্ৰসাদৰ কৰ্মৰাজিয়ে সাৰ্থকতা লাভ কৰিব বুলি কোৱা হৈছে? লিখিবা যে অসমৰ মানুহে প্ৰতি বছৰে অসমৰ গাঁৱে ভূঞে নগৰে চহৰে বিষ্ণুপ্ৰসাদৰ স্মৃতিত ৰাভা দিৱস পালন কৰিব লাগিব আৰু তেওঁৰ গীত মাত চিন্তা চেতনাসমূহ ৰাজ্যখনৰ চুকে কোণে লৈ গ'লেহে তেখেতৰ কৰ্মৰাজিসমূহ সাৰ্থকতা লাভ কৰিব। লাষ্ট আছে কি আমাৰ বাক্য ৰচনা কৰা। কি প্ৰথম আছে কি দেহাৱসান মানে কি মৃত্যু হোৱা, বিপদ চপাই লোৱা মানে কি বিপদ অহা, মগ্ন হোৱা মানে কি মনোযোগ দিয়া। চোৱা মই লিখি দিছো দেহাৱসান ঘট 1969 চনৰ 19 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহাৱসান ঘটিছিল মানে কি মৃত্যু হৈছিল। কিমান চনত বোলে 1969 চনৰ 19 জুন তাৰিখে। বিপদ চপাই ল, ৰাহুলে স্পাইডাৰ মেন হ'বলৈ গৈ নিজৰ বিপদ নিজেই চপাই ল'লে। স্পাইডাৰমেন মানে কি যিবিলাক কি ল'ৰা কি নিজকে অলপ কি পণ্ডিতালি দেখুৱাই কি কৰে বোলে বিল্ডিং বগাব খোজে, তাক কি বুলি কোৱা হয়? তাক স্পাইডাৰ মেন বুলি কোৱা হয়, মানে কি মকৰা নিচিনা। স্পাইডাৰ শব্দ কি ইংৰাজী শব্দ, স্পাইডাৰ মানে কি মকৰা, মেন মানে কি মানুহ। যে কি ৰাহুলে স্পাইডাৰ মেন হ'বলৈ গৈ নিজৰ বিপদ নিজেই চপাই ল'লে। তোমালোকে নিশ্চয় টিভিত দেখিছা স্পাইডাৰ মেন। লাষ্ট মগ্ন হোৱা মানে কি মনোযোগ দিয়া। ফলাফল প্ৰকাশ হোৱাৰ পিছত পৰীক্ষাৰ্থীসকলে মগ্ন হৈ নিজৰ মাৰ্কশ্বিটখন চায়। তোমালোকে চাবাচোন যেতিয়া মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষা কি তোমাৰ আজিকালি কি হয়, আজিকালি অনলাইনত কি আমি চাব পাৰি। যেতিয়া 9টা বা 10টা বজাৰ লগে লগে কি কৰে ঘোষণা কৰে চেবাৰ পৰা কি কৰে ল'ৰা ছোৱালীবোৰ কি একেবাৰে মগ্ন হৈ মোবাইলখন খুলি পেলাই কি কৰে আগতে নিজৰ কি মাৰ্কশ্বিটখন কি চাই লয়। চ' এইখিনি আছিল তোমালোকৰ গল্পখনৰ প্ৰশ্নসমূহ বিষ্ণুপ্ৰসাদ ৰাভাৰ। আৰু গল্পখন লিখিছিলে কি বোলে পাঠ্য লেখক ৰাজীৱ শৰ্মা। চ' এইখিনি আছিল আজিৰ আলোচনা। নেক্সট ভিডিঅ' তোমালোকক নেক্সট পাৰ্টটো মই আগবঢ়াম। চ' মোৰ চেনেলটো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।